নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবাইদেউসকল 2025-2026 বৰ্ষৰ ইউডাইছ প্লাছ সম্পৰ্কীয় এটি বিশেষ আপডেট আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কামখিনি কৰিব কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি জানো আজিৰ পৰা 3 বছৰ আগলৈকে ডাইছৰ কামখিনি একেলগে এজেহল হৈছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত ডাইছৰ কামখিনি পাৰ্ট বাই পাৰ্ট কৰিব দিয়া হয় যাতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অসুবিধা নহয়। আৰু আমি জানো আমাৰ প্ৰথমতে স্কুল ফেচিলিটিজ থাকে, তাৰ পিছত ষ্টুডেন্ট প্ৰফাইল থাকে, তাৰ পিছত এনেকুৱা ধৰণৰ ভালে কিটাও প্ৰফাইল থাকে, টিচাৰ প্ৰফাইল থাকে, তেনেকুৱা ধৰণৰ কথা। এতিয়া স্কুল প্ৰফাইল আমাৰ ষ্টুডেন্ট প্ৰফাইলৰ ক্ষেত্ৰত তিনিটা বিশেষ কাম কৰিবৰ কাৰণে দিয়া হৈছে। সেইকেইটা হৈছে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা সাবস্ক্ৰাইব কৰিব পাৰে, আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা পেজ ফলো কৰিব পাৰে, লগতে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। মই ইউটিউব চেনেল, ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত দিছো, তাত গৈ ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব বুলি আশা কৰিলো। জিপি, ইপি আৰু এফপি, এতিয়া আমি আমাৰ বিদ্যালয়সমূহে জিপি, ইপি আৰু এফপিৰ কামখিনি কৰিব লাগিব। এতিয়া জিপি, ইপি আৰু এফপি মানে কি হয়? জিপি মানে হৈছে জেনাৰেল প্ৰফাইল, ইপি মানে হৈছে এনৰোলমেন্ট প্ৰফাইল আৰু এফপি মানে হৈছে ফেচিলিটি প্ৰফাইল। আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই কামখিনি আমি ডাইছত আপডেট দিব লাগিব। এতিয়া জিপি, ইপি আৰু এফপি, তাৰ উপৰিও আমি আমাৰ এই ষ্টুডেন্ট মডুলৰ ক্ষেত্ৰত আমি এটা কাম কৰিব লাগিব যে আমি ড্ৰপ বক্সৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগিব? ইম্পৰ্ট কৰিব লাগিব। যেনেকৈ আমি শিক্ষা হেতুত আমি ড্ৰপ বক্সৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ইম্পৰ্ট কৰো, ঠিক তেনেকুৱা ধৰণে আমি ইউডাইছ প্লাছতো কি কৰিব লাগিব? ছাত্ৰ ছাত্ৰীসকলক ড্ৰপ বক্সৰ পৰা আমি ইম্পৰ্ট কৰিব লাগিব। শিক্ষা হেতুটো যেহেতু অকল অসমৰ ব্যৱস্থা হয়, গতিকে শিক্ষা হেতুৰ কামখিনি অকল অসমতে কৰিব লাগে, কিন্তু ইউডাইছ প্লাছ যেহেতু একটা সৰ্বভাৰতীয় ব্যৱস্থা আৰু ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত ব্যৱস্থা, গতিকে ইয়াতো আমি কি কৰিব লাগিব? ছাত্ৰ ছাত্ৰীসকলৰ ড্ৰপ বক্সৰ পৰা আমি কি কৰিব লাগিব? তেওঁলোকৰ নামসমূহ ইম্পৰ্ট কৰিব লাগিব। শিক্ষা হেতুৰ যিটো প্ৰচেছ, ইয়াতো সেই সেম প্ৰচেছ হয়। গতিকে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ জিপি, ইপি আৰু এফপি ছাত্ৰ ছাত্ৰীসকলে এই কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰক, আৰু লগতে আপোনালোকে ড্ৰপ বক্সৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কি কৰিবৰ কাৰণে চেষ্টা কৰক? আপুনি ইম্পৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰক। ইম্পৰ্ট মানে হ'ল যদি আপোনালোকৰ বিদ্যালয়ত নতুনকৈ ছাত্ৰ ছাত্ৰী আহিছে, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনক ড্ৰপ বক্সৰ পৰা ইম্পৰ্ট কৰিব লাগিব। আকৌ যিখন বিদ্যালয়ৰ পৰা আহিছে সেই বিদ্যালয়খনত কি কৰিব? সেই ছাত্ৰ বা ছাত্ৰীজনক ড্ৰপ বক্সত থব শিক্ষা হেতুৰ দৰে। আকৌ আমি সেই ছাত্ৰ বা ছাত্ৰীজনক ড্ৰপ বক্সৰ পৰা ইম্পৰ্ট কৰিব লাগিব, কাৰণ আমি ইয়াত নতুনকৈ এন্ট্ৰি কৰিব নোৱাৰো। ছাৰ বাইদেউসকল, ভিডিঅ'টো যদি এইখিনি কথা কল, আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ প্ৰতিখন বিদ্যালয় LP, ME, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, ছিনিয়ৰ ছেকেণ্ডাৰী সকলো বিদ্যালয় যিহেতু ডাইস্কুলৰ ব্যৱস্থাখিনি কৰিব লাগিব, আৰু ইয়াৰ ক্ষেত্ৰত আমি এই কামখিনি সময়মতে নকৰিলে আমাৰ পৰৱৰ্তী পৰ্যায়ত অসুবিধা হ'ব, কাৰণ আমি ডাইছ কমপ্লিট কৰি উঠি আকৌ ডাইছৰ চাৰ্টিফিকেট ল'ব লাগিব। গতিকে এই ভিডিঅ'টো ইমান মনোযোগেৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ পৰৱৰ্তী পৰ্যায়তো আপোনালোকে আমাৰ লগত এনেকুৱা ধৰণে সংযোগ হৈ থাকিব। ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।